বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th Assam Pay Commission কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছো এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কৰোনা কালৰ 18 মাহৰ যি ডি আৰু ডি আৰ এৰিয়াৰ সেই সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ আহিছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে বিত্ত বিভাগৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী আহিছে স্ক্ৰীনত নিশ্চয় দেখা পাইছে আৰু এখন একেবাৰে হিহতীয়া লেটাৰ 15/4/2024 আহিছে আৰু বিষয়টো আপোনালোকে নিশ্চয় দেখিছে কৰোনা সময়ৰ যি 18 মাহৰ ডি আৰু ডি আৰ এৰিয়া ফ্ৰিজ কৰা হৈছিল সেই সংক্ৰান্তত আহিছে বিষয়টো আপোনালোকে নিশ্চয় দেখিছে বিত্ত বিভাগৰ ফালৰ পৰা অহা এখন জাননী ইয়াত লিখিছে দি আন্ডাৰসাইন ইজ ডাইৰেক্টেড টু ৰেফাৰ টু ইউৰ ৰিপ্ৰেজেন্টেশ্যন dated 10/2/2026 on the above mentioned subject and state that the decision to freeze the installment of DA DR to the central government employees pensioners dues from 1/1/2022 তিনটা টাইমত ফ্ৰিজ কৰা হৈছিল কৰোনা টাইমত সেই সময়কিটা কথা কৈছে যি চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজৰ 1/1/2020 ৰ পৰা 1/7/2020 আৰু 1/1/2021 এই তিনটা টাইমত মুঠ 6 মাহকৈ 18 মাহৰ ডিএ ডিআৰ এৰিয়াৰ প্ৰদান কৰা হোৱা নাছিল তেওঁলোকৰ ফ্ৰিজ কৰি দিয়া হৈছিল আৰু হেতু কি সংক্ৰান্তত কৰা হৈছিল was taken in the context of COVID-19 অৰ্থাৎ কোভিডৰ পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে ফ্ৰিজ কৰা হৈছিল আৰু সেই সম্পৰ্কত বিভিন্ন ধৰণৰ লোকসভাতেই হওক ৰাজ্যসভাতেই এই সম্পৰ্কত বিভিন্ন সাংসদৰ দ্বাৰা প্ৰশ্ন উত্থাপন কৰিছিল যিহেতু এই কৰ্মচাৰী প্ৰাপ্য আছিল আৰু এই সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে বিত্ত বিভাগৰ ফালৰ পৰা এজ দি এডভাৰ্স ফাইনেন্সিয়েল ইম্পেক্ট অফ দি পেণ্ডেমিক যেহেতু পেণ্ডেমিকৰ সময়ত পৰিস্থিতি আৰ্থিক একেবাৰে বেয়া আছিল in 2022 and the financial aware of the measures taken by the government had a fiscal split over the beyond financial year 2021 অৰ্থাৎ 2020-21 বৰ্ষত কৰোনা টাইমৰ কাৰণে লগত যি মোকাবিলা কৰিবলগীয়া হৈছিল তাৰ কাৰণে এই 18 মাহৰ ডিএ ডিআৰ এৰিয়াৰ কৰ্মচাৰীসকলৰ পেঞ্চনাৰসকলৰ ফিজ কৰা হৈছিল were not considered feasible আৰু feasible অৰ্থাৎ সেইখিনি প্ৰদান কৰিব পৰা নাযাব বুলি কৈছে অৰ্থাৎ এতিয়াৰ পৰা আৰু এই বিষয়টো ক্ষেত্ৰত কৰ্মচাৰী তথা পেঞ্চনাৰসকলে আশা নকৰাই ভাল বুলি ক'ব লাগিব অফিচিয়েলি এটা ইনফৰমেশন প্ৰদান কৰা হ'ল কৰোনা টাইমত 6 মাহকৈ 18 মাহৰ যি ডিএ ডিআৰ এৰিয়াৰ ফিজ কৰা হৈছিল সেয়া প্ৰদান কৰিব পৰা নাযাব বুলি আনুষ্ঠানিকভাৱে জনালে